মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ক্লাছ 10ৰ অনুশীলনী 4.4 দ্বিঘাত সমীকৰণ অংকখিনি কৈ দিছোঁ, এইখিনি চাবা। 1 নম্বৰটো কি আছে, তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা, যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা। এতিয়া প্ৰথমটো আছে 2x² - 3x + 5 = 0। এতিয়া আমি লিখি ল'ব লাগিব, দিয়া আছে প্ৰথম এইটো লিখি ল'লোঁ। প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0ৰ লগত যদি তুলনা কৰি চাওঁ, ইয়াত a হ'ব 2টো, b হ'ব -3 আৰু c হ'ব 5। তেতিয়াহ'লে আমাৰ সূত্ৰমতে d = b² - 4ac। তেতিয়াহ'লে b ঠাইত আমি -3² 4a মান 2 আৰু c মান 5। তেতিয়াহ'লে 3 3 গুণ প্লাছ 3 3 গুণ 9 আৰু 10 10 4 গুণ 40। তেতিয়াহ'লে এইটো -31 হ'ল। এইটো শূন্যতকৈ সৰু। তেতিয়াহ'লে দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে। 2 নম্বৰ আকৌ এইটো আছে, আমি দিয়া আছে প্ৰথম এনেকৈ পাতি ল'লোঁ। এতিয়া সমীকৰণটো আমি ax² + bx + c লগত তুলনা কৰিলোঁ। তেতিয়াহ'লে a মান হ'ব 3, b মান -4√3, c 4। তেতিয়াহ'লে ইয়াক আমি এতিয়া সমীকৰণত যদি আমি বহুৱাই দিওঁ, তেতিয়াহ'লে d = b² - 4ac। তাত এতিয়া b জেগাত এইটো পাতিলোঁ 4ac। তেতিয়াহ'লে ইয়াত প্লাছ স্কোৱাৰ হোৱালৈ 4 4 গুণ 16, √3 পূৰণ হ'লে 3 আৰু ইফালে 12 12 গুণ 4 48। তেতিয়াহ'লে এইটো শূন্য ওলাব। তেতিয়াহ'লে দ্বিঘাত সমীকৰণটো মূল দুটা সমান হয়। তেতিয়াহ'লে এতিয়া মূল উলিয়াবলৈ হ'লে আমি x = -b ± √d/2a বা dটো b² - 4ac আমি পাতিব পাৰোঁ। তাত তেতিয়া আমি মানকেইটা পাতি দিলোঁ। 4ac মানটো যিহেতু আমি 0 পাইছোঁ ইয়াত, সেইকাৰণে 0টো ইয়াত পাতি দিলোঁ। তেতিয়াহ'লে এইটো ইয়াৰ ভেলুটো একো নাই। তেতিয়াহ'লে ইয়াত এইটো কি হ'বগৈ, 4 প্লাছ হ'ল 4 √3 তলত 2 3। 2ৰে এইটো কাটিলোঁ, দুবাৰ গ'ল 4 1, 3 √3ৰে ঠিক কাটিলোঁ √3। তেতিয়াহ'লে 2/√3 হ'ল। এতিয়া নিৰ্ণয় মূল দুটা এই দুটা। তাৰপিছত 3 নম্বৰটো আকৌ এইটো 2x² - 6x + 3 = 0। ইয়াতো ঠিক আগৰ নিচিনাকৈ আমি দিয়া আছে পাতি ল'লোঁ। a b c আমি তুলনা কৰিলোঁ। ইয়াৰ পৰা d = এইটো উলিয়ালোঁ b² - 4ac। তাত মানকেইটা বহুৱাই দিলোঁ, এইটো ওলাবগৈ আমাৰ 12। এতিয়া 12টো শূন্যতকৈ ডাঙৰ। তেতিয়াহ'লে মূল দুটা বাস্তৱ আৰু অসমান হ'ব। x = আমি ইয়াত তেনেকৈ ফৰ্মুলাত পাতি দিলোঁ। এইটো বুজি পাইছা। ফৰ্মুলাত পাতি দিয়াৰ লগে লগে তাৰপৰা ওলালগৈ আমাৰ c ± √3/2। তেতিয়াহ'লে নিৰ্ণয় মূল এটা প্লাছত হ'ব, এটা মাইনাছত হ'ব এইটো। তাৰপিছত আমাৰ 4 নম্বৰটো আকৌ এইটো, তাকো তেনেকৈ তুলনা কৰি ল'লোঁ a b c। তেতিয়া d = b² - 4ac। এতিয়া a মান b মান 1 4ac। তেতিয়াহ'লে -3, এইটো শূন্যতকৈ সৰু। তেতিয়াহ'লে সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে। ঠিক তেনেকৈ আমাৰ তাৰ পিছৰটো 7 নম্বৰটো আকৌ এইটো দিয়া আছিল, এইটো = 0 দিয়া আছিল। তেতিয়াহ'লে ইয়াকো তেনেকৈ আমি তুলনা কৰি ল'লোঁ a b c। তাৰপৰা আমি d উলিয়ালোঁ, তাৰপৰা পালোঁগৈ 48 > 0। এতিয়া মূল দুটা বাস্তৱ আৰু সমান হ'ব। তেতিয়াহ'লে x = আমাৰ যিহেতু সূত্ৰমতে -b ± √d/2a। তেতিয়াহ'লে b মানটো আমি এইটো পাতিলোঁ ইয়াত, d মান 48 পাইছোঁ, এইটো √48 তলত 2a। তেতিয়াহ'লে 2 × 2 প্লাছ হ'ল এইটো, ইয়াক ভাঙি দিলে 16 × 3 48। 16 মানে 4 4 গুণ 16। এতিয়া 4 এটা বাহিৰলৈ ওলাল আৰু √3 হ'ল। তেতিয়াহ'লে ইয়াত এটা প্লাছত আছে, এটা মাইনাছত আছে, দুটা হ'ব। প্লাছত কৰিলে এইটো হ'ল 6 √3/2। 4 পৰা 2 গ'লে -2 √3। 2 2 কটা কটি গ'ল, এইটো -√3 আৰু ইয়াত 3 √3। তেতিয়া মূল দুটা এই দুটা। তাৰপিছত 8 নম্বৰটো এইটো দিয়া আছিল, আমি তেনেকৈ এইটো তুলনা কৰি ল'লোঁ। d মান উলিয়ালোঁ, এইটো d মান বহুৱাই দিলোঁ, এইটো 3 হ'ল, শূন্যতকৈ ডাঙৰ। তেতিয়া বাস্তৱ আৰু অসমান হ'ব। x মানটো আমি উলিয়ালোঁ ইয়াৰ পৰা। x উলিয়াবলৈ মানকেইটা বহুৱাই দিলোঁ ইয়াত। দিয়াৰ পিছত আমাৰ প্লাছ হ'ল, প্লাছ মাইনাছ 2 2 গুণ 4। তেতিয়াহ'লে এটা প্লাছত আহিব, এটা মাইনাছত আহিব। যদি বুজি পাইছা, ইয়াৰ আগত 1 থাকে, 4 √3/4
এইটো 1 থাকে 2 পা 1 গ'লে 3 পা 1 গ'লে 2 এইটো কটাকটি গ'ল √3/2 ইফালে √3 নিৰ্ণয় মূল দুটা এই দুটা তাৰপিছত আমাৰ আহিল 2 নম্বৰটোত আকৌ কি দিছে প্ৰতিটোৰে কেৰ মান উলিয়াবলৈ দিছে আৰু সিহঁতৰ বাস্তৱ মূল দুটাকে বাস্তৱ মূল থাকে তেতিয়াহ'লে ইয়াত আমাৰ কেৰ মান উলিয়াবলৈ হ'লে এইটো সমীকৰণটো দিয়া আছে আমি পাতি ল'লোঁ a b c তুলনা কৰিলোঁ তেতিয়াহ'লে b² - 4ac পাতিলে আমাৰ k² - 24 দুটা সমান মূল থাকিব যদি b² - 4ac = 0 হয় তেতিয়াহ'লে তাত আমাৰ এইটো b² - 4ac পাই থৈছোঁ ইয়াত বহুৱাই দিলোঁ এতিয়া k উলিয়ালে এইটো ইফালে গ'লে মাইনাছ আছিল প্লাছ হ'ল এতিয়া k উলিয়ালে এইটো আমাৰ কিমান হ'ব 6 4 × 24 তেতিয়াহ'লে 4 বাহিৰলৈ এটা ওলালে 2 ওলাল আৰু √6 তেতিয়া প্লাছ মাইনাছ এইটো তাৰপিছত ছেকেণ্ডটো আকৌ এইটো আছিল কিন্তু পূৰণকৈ দিলোঁ x² 2kx + 6 0 তেতিয়া ইয়াৰ পৰা আমি a b c তুলনা কৰিলোঁ এতিয়া b² - 4ac তাত আমি মানকেইটা বহুৱাই দিলোঁ এইটো ওলাল তাৰপৰা আমাৰ পালোঁগৈ 4k এটা যদি কমন লওঁ k - 6 = 0 তেতিয়াহ'লে k4 = 0 এইটো = 0 তেতিয়া k = 0 হ'ব k মাইনাছ আছিল প্লাছ 6 হ'ল তেতিয়াহ'লে ইয়াৰ k মান 0 আৰু 6 তাৰপিছত 3 নম্বৰটো আকৌ এইটো ঠিক তেনেকৈ এইটো আমি দিয়া আছে সমীকৰণটো পাতি ল'লোঁ তাৰপৰা এনেকৈ বনাই ল'লোঁ a b c তেতিয়াহ'লে এইটো a কাৰণে আমাৰ 1 আছে b কাৰণে এইটো c কাৰণে এইটো তেতিয়া b² - 4c আমি ফৰ্মুলা মতে এনেকৈ পাতি ল'লোঁ পাতি লৈ এইটো সূত্ৰ ভাগি গ'ল এইটো পূৰণকৈ দিলোঁ এইটো হ'ল তাৰপৰা 8k - 8k কটাকটি গ'ল থাকিলগৈ k² - 4 এতিয়া k² - 4 = 0 k² = 4 এতিয়া k উলিয়ালে ইফালে গুচি গ'লে প্লাছ মাইনাছ 2 × 2 = 4 তেতিয়াহ'লে এটা +2 এটা -2 ঠিক তেনেকৈ আমাৰ 4 নম্বৰটো তেনেকৈ একেই a b c আমি তুলনা কৰি ল'লোঁ তাৰপৰা b² - 4ac পাতিলোঁ তাত মানকেইটা বহুৱাই দিলোঁ এইখিনি বুজি পাইছা চাগে এইটো 64টো সিফালে গুচি গ'লে মাইনাছ হ'ল k² 8 আমি কাটি ল'লোঁ 8 × 64 8 ওলাল তেতিয়া k³ √2³ মাইনাছ আছিল মাইনাছে তেতিয়াহ'লে 3টা মাইনাছ 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 3টা হ'লে মাইনাছেই আহিব তেতিয়াহ'লে এইটো -2k মান তেতিয়াহ'লে এইটো ওলাল 5 নম্বৰটো আকৌ এইটো দিয়া আছে ইয়াকো তেনেকৈ আমি এনেকৈ বনাই ল'লোঁ এইটো দিয়া আছে তাৰপৰা a b c আমি বনাই ল'লোঁ এইটো তেতিয়াহ'লে তাত b² - 4ac তাত মান বহুৱাই দিলোঁ এইকেইটা একো টান নহয় b ঠাইত 6 আহিছে 4 a ঠাইত এইটো আহিছে আৰু c ঠাইত এইটো আহিছে তেতিয়া আমি বেকেট উঠালে 9 4 × 36 এইটো 36k মাইনাছে মাইনাছে প্লাছ 72 তেতিয়াহ'লে ইয়াত 36k মাইনাছ এইটো দুটা যোগ হৈ গৈ এইটো হ'ল এইটো ইফালে গ'লে মাইনাছ হ'ল কটাকটি গ'ল k = হৰণকৈ দিলোঁ 3 তেতিয়াহ'লে k মান 3 তাৰপিছত 6 নম্বৰটো আকৌ এইটো ইয়াকো তেনেকৈ দিয়া আছে আমি সমীকৰণটো পাতি ল'লোঁ a b c তিনিটা আমি ভাগ কৰি ল'লোঁ তেতিয়া b² - 4ac মানকেইটা বহুৱাই দিলোঁ এইখিনি বুজি পাইছা চাগে 2 × 2 = 4 এইটো 4 × 2 = 8 k - 4 k - 12 = 0 তাৰপৰা আমি এইটো সূত্ৰত ভাগি যাব এতিয়া সূত্ৰত এইটো নভগাকৈ আমি কৰিব পাৰোঁ দুইটাতে যিহেতু আছে k - 12 আমি কমন ল'লোঁ এইটো তেতিয়াহ'লে ইয়াত এটা k - 12 এইটো -2 থাকিল তেতিয়াহ'লে 12 × 2 = 14 হৈ গ'ল তেতিয়াহ'লে ইয়াত আমাৰ কি পামগৈ k - 12 এইটো 4 মানে এইটো হৰণকৈ দিলে 0 ওলাব তেতিয়াহ'লে মূল দুটা k - 12 = 0 k - 14 = 0 তেতিয়া k = 12 k = 14 মানে k মান ইয়াত আমি 12 আৰু 14 পাম তাৰপিছত 3 নম্বৰটো কি দিয়া আছে প্ৰস্থতকৈ দিশ দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হয়নে যাতে ইয়াৰ কালি 800 বৰ্গমিটাৰ হয় যদি সম্ভৱ ইয়াৰ দীঘ আৰু প্ৰস্থ উলিয়াবলৈ দিছে এতিয়া আয়তাকাৰ আমৰ বাগিচাখনৰ প্ৰস্থ x মিটাৰ ধৰিলোঁ দিশ দুগুণ কৈছে 2x কালি দিশ পূৰণ প্ৰস্থ 2x² বৰ্গমিটাৰ প্ৰশ্নমতে যিহেতু কালিটো আমাৰ 800 কৈছে তেতিয়াহ'লে 2ৰে এইটো কটাকটি গ'ল 2ৰে ভাঙিলোঁ 400 হ'ল x √² +/- 400 তেতিয়াহ'লে এইটো √² উঠি গ'লে +/- 20 হ'ব তেতিয়াহ'লে x = 20
কাৰণ বাহু ঋণাত্মক নহয়, তেতিয়াহ'লে প্ৰস্থ 20 চেণ্টিমিটাৰ, দিশ তাৰ দুগুণ হ'লে 40 মিটাৰ। তাৰপিছত 4 নম্বৰটো তলৰ সম্ভৱ হয় নে নহয় যদি তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা। দুজন বন্ধুৰ বয়স 20 বছৰ, 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48। এতিয়া প্ৰথম বন্ধুৰ বয়স x বছৰ, দ্বিতীয় বয়স বন্ধুৰ 20 - x। 4 বছৰ আগতে হ'লে মাইনাছ হ'ব x - 4, দ্বিতীয়জনৰো 20 - x - 4, তেতিয়াহ'লে 16 - x হ'ল। সিহঁতৰ পূৰণফল দুইটা পূৰণ কৰি দিলোঁ, এই দুটা পূৰণ কৰোঁতে এইটো পালোঁ, তেতিয়াহ'লে তেওঁলোকৰ পূৰণফলটো কিমান কৈছে 48। তেতিয়াহ'লে পূৰণফলটো 48 এইটো। তাৰপৰা আমি এইখিনি যিটো এফালে লৈ আহিলোঁ মাইনাছ হ'ল, তেতিয়া আমাৰ এনেকুৱাকৈ ওলাল, দুইটা যোগ হৈ গ'ল এইটো। তাৰপৰা আমি এতিয়া 0 হ'ল। এতিয়া সমীকৰণটো আমি তুলনা কৰিলোঁ ABC, এতিয়া B² - 4AC এইটো পাতি দিলোঁ আমি মানকেইটা, তেতিয়া -48 শূন্যতকৈ সৰু, তেতিয়াহ'লে পদ্ধতিসমূহে বাস্তৱ মূল নাথাকে আৰু সমীকৰণটো সমাধান কৰাটো সম্ভৱ নহয়। তাৰপিছত আহিল আমাৰ 5 নম্বৰ, পৰিসীমা 80 চেণ্টিমিটাৰ আৰু কালি 400 বৰ্গমিটাৰ হোৱা এখন আয়তাকাৰ উদ্যানৰ চানেকি হোৱাকৈ কৰাটো সম্ভৱনে? যদি হয়, দিশ আৰু প্ৰস্থ উলিয়াব লৈছে। এতিয়া আয়তাকাৰ উদ্যানখনৰ দিশ x মিটাৰ, প্ৰস্থ y মিটাৰ, পৰিসীমা 2 × x + y, কালি দুইটা পূৰণ। প্ৰথম চৰ্তমতে আমাৰ কিমান দিছিল, পৰিসীমা 80 মিটাৰ, পৰিসীমা এইটো = 80, 2ৰে কটাই 40 হ'ল, y = 40 - x, 1 নম্বৰ চৰ্ত দিলোঁ। নেক্সট আকৌ কি কৈছে, কালি 400 মিটাৰ। এতিয়া কালি দ্বিতীয় চৰ্তমতে কালি xy = 400, তেতিয়াহ'লে এইটো y ঠাইত আমি আগৰ 1 নম্বৰটো যে পাইছিলোঁ এইটো বহুৱাই দিলোঁ, তেতিয়াহ'লে এইটো এনেকুৱা হ'ল। এইটো এফালে লৈ আহিলোঁ, মানে মাইনাছৰ পূৰণকৈ দিলোঁ, তেতিয়া এনেকুৱা হৈ গ'ল। তেতিয়াহ'লে ABC আমি তিনিওটাত তুলনা কৰিলোঁ, কৰি xৰ পিছত আমি এই সমীকৰণটোত বহুৱাই দিলোঁ, মানে -b ± √(b² - 4AC/2a)। এতিয়া মান মাইনাছে প্লাছ হ'ল, 40 40 গুণ 1600, এফালেও 1600, তেতিয়াহ'লে এই দুটা 0ই হ'ব, তেতিয়াহ'লে অকল 40 থাকিল। 40/2 মানে 20, xৰ মান 20 হ'ল। তেতিয়া xৰ মানটো আমি 1 নং সমীকৰণত বহুৱাই দিলোঁ, 40 - 20 20, তেতিয়াহ'লে দিশ আৰু প্ৰস্থ দুইটা 20 মিটাৰ হ'ব, মানে দীঘো 20 মিটাৰ, প্ৰস্থও 20 মিটাৰ। 6 নম্বৰটো কি দিছে, আকৌ সমীকৰণটো দিয়া আছে, কোনো বাস্তৱ মূল নাই, দুটা সমান মূল আছে, ইয়াৰ অদ্বিতীয় মূল আছে আৰু দুটাতকৈ বেছি বাস্তৱ মূল আছে। তেতিয়াহ'লে আমাৰ সমীকৰণটো প্ৰথম আমি সমাধান কৰি চাব লাগিব। এতিয়া সমীকৰণটো আমাৰ এইটো ABC আমি উলিয়াই ল'লোঁ, তাৰপৰা D = B² - 4AC, মান বহুৱাই দিলোঁ 108 > 0। এই সমীকৰণটাৰ তেতিয়াহ'লে কি হ'ব, বাস্তৱ মূল আছে, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ C-টো এইটো। 7 নম্বৰটো কি দিছে, স্তম্ভ একত উল্লেখ কৰা খিনি সমীকৰণৰ সৈতে স্তম্ভটোত উল্লেখ কৰা মূলৰ প্ৰকৃতি মিলাবলৈ দিছে এইটো। এতিয়া এইকেইটা আমি চাবলৈ হ'লে বিকল্পকেইটাও আমাক দিয়া আছে, তাৰপৰা এতিয়া আমি যদি চাবলৈ যাওঁ, প্ৰথম P x² - 2x + 3 = 0, তেতিয়াহ'লে ইয়াত D উলিয়ালে আমাৰ কি হ'ব, B² - 4AC, 4 এইটো, তেতিয়াহ'লে 4 - 8 হ'ল, এইটো শূন্যতকৈ সৰু, তেতিয়াহ'লে ইয়াৰ কোনো বাস্তৱ মূল নাই, তেতিয়াহ'লে ইয়াৰ আমাৰ শুদ্ধ মিলিবগৈ কোনটো, 3টো সতি। 3x² - 2x + 1/3 = 0, D উলিয়ালোঁ, B² - 4AC, 0 হ'ল, তেতিয়াহ'লে বাস্তৱ সমান আৰু বাস্তৱ মূল আছে, তেতিয়াহ'লে এইটো 4টো। Rটো আকৌ D = B² - 4AC পাতি দিলোঁ, এইটো 4 ওলাল, 0তকৈ ডাঙৰ, তেতিয়াহ'লে বাস্তৱ মূল আছে 2টো। Sটো এইটো আমি D পাতিলোঁ, B² - 4AC, এইটোও পালোঁ, তেতিয়াহ'লে ইয়াৰো মূল আছে, তেতিয়াহ'লে 1 নম্বৰটো, তেতিয়াহ'লে শুদ্ধ বিকল্পটো B-টো হ'ব, P3Q4 R2S1। তেতিয়াহ'লে তাৰপিছত আহিল আমাৰ 8 নম্বৰটো, তলৰ বিবৃতি দুটাৰ এটা যুক্তি আৰু যুক্তি R। এইটো দ্বিঘাত সমীকৰণটো এটা মূল আনটোৰ অন্যূনক হ'লে K = 4 হ'ব। আকৌ সিটোত A² + BX + C = 0,
সমীকৰণটো এটা মূল আনটো অন্যূনক হ'ব যদি a ইজ ইকুৱেল টু c হয়। তেতিয়াহ'লে ইয়াৰ যুক্তিকেইটাও এনেকৈ দিয়া আছিল আমাৰ। তেতিয়া শুদ্ধ উত্তৰটো আমি কেনেকৈ পামগৈ, আমিতো জানিব লাগিব। তেতিয়াহ'লে উক্তি a দিয়া আছে এইটো, তেতিয়াহ'লে দ্বিঘাত সমীকৰণটো ax স্কুৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0ত যদি এটা মূল আনটোৰ অন্যূনক হয় তেন্তে আলফা বিটা ইজ ইকুৱেল টু 1 আৰু আলফা বিটা ইজ ইকুৱেল টু c বাই a। তেতিয়াহ'লে ইয়াত a ইজ ইকুৱেল টু আমাৰ কি দিয়া আছে k মাইনাছ 1 আৰু c মান দিয়া আছে কিমান 3 পালোঁ। তেতিয়াহ'লে সূত্ৰমতে কি হ'ব আমাৰ, ওপৰত 3 আহিল c, a ঠাইত এইটো আহিল ইকুৱেল টু 1, অন্যূনক হয় বুলি কৈছে 1। তেতিয়াহ'লে ইয়াত বৰ্জপূৰণ কৰিলোঁ k মাইনাছ 1 ইকুৱেল টু 3, k ইজ ইকুৱেল টু 4। তেতিয়াহ'লে যুক্তি a শুদ্ধ এইটো, কাৰণ k মানটো 4 হ'ব বুলি কৈছে, মানে শুদ্ধ হ'ব উক্তিটো। তাৰপিছত আকৌ যুক্তিটোত কি দিয়া আছে, এইটোত আমি সমীকৰণটো এটা অন্যূনক হ'লে তেতিয়াহ'লে a ইজ ইকুৱেল টু c হয়। তেতিয়াহ'লে আলফা বিটা ইজ ইকুৱেল টু c বাই a, আলফা বিটা ইজ ইকুৱেল টু 1। ইয়াতো c বাই a ইজ ইকুৱেল টু 1। তেতিয়াহ'লে ইয়াৰ তলত এক এটা আছে, বৰ্জপূৰণ কৰিলোঁ a ইজ ইকুৱেল টু c। তেতিয়াহ'লে যুক্তি rটো শুদ্ধ। তেতিয়াহ'লে শুদ্ধ বিকল্পটো aটো হ'ব। উক্তি a আৰু যুক্তি r দুইটাই শুদ্ধ আৰু যুক্তি rটো উক্তি aৰ শুদ্ধ ব্যাখ্যা। তাহলে এইখিনি চাবা, চাই পেলাই তোমালোকে ভিডিঅ'টোত কমেণ্টটো কৰিবা, লগতে ছাবস্ক্ৰাইবটো কৰি থ'বা। তেতিয়া নতুন নতুন ভিডিঅ'বিলাক মই দিয়া তোমালোকে প্ৰথমেই পাই যাবা।